মানুহৰ জীৱনত কোনেও নাজানে ক'ৰ পৰা কি হ'ব পাৰে। বহু ধনী ব্যক্তি আজি এটা ভাড়া ঘৰত আলহী হৈ আছে। আকৌ কিছুমান আছে যিয়ে নিজৰ লগত যুদ্ধৰ নিচিনা সাজু কৰি নিজক আগুৱাই নিবলৈ সাহস গোটাইছে। আজি আমি আপোনালোকক কম নলবাৰী জিলাৰ গোবৰদল লংকা চুবুৰীৰ এনেকুৱা এজন ব্যক্তিৰ কাহিনী, যিটো শুনিলে আপুনিও প্ৰেৰণা পাব। নাম বিহুৰাম বৰ্মন। কৰ্মতে 12-13 বছৰ বয়সত নগাঁৱৰ এখন হোটেলত চাকৰ হিচাপে আছিল। কিন্তু জীৱন সংগ্ৰামত এনেকৈ যে আগুৱাব নোৱাৰি তেওঁ তাকে ভাবি 14 বছৰ বয়সতেই চোনচালি চাহ বাগানতো মহৰী হিচাপে সংস্থাপন লাভ কৰে আৰু নিজক সাজু কৰি গুৱাহাটীৰ নুনমাটিৰ হাইস্কুলত শিক্ষা লাভ কৰে। লক্ষণীয় বিষয় হৈ পৰে যে তেওঁ 18 বছৰ বয়সতেই তেওঁ CISF বাহিনীতো নিযুক্তি পায়। ভাৰতৰ বিভিন্ন ঠাইত চাকৰি জীৱন ব্যস্ততাৰে কটাই 2021 চনৰ 30 এপ্ৰিল তাৰিখে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। বৰ্তমান তেওঁ এজন বিশিষ্ট সমাজকৰ্মী ৰূপে অঞ্চলটোৰ কাম কাজতো আগভাগ লোৱা দেখা পোৱা গৈছে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, ইছা 24x7। দুই সাইডো আছে নেকি? এটোই হ'ব। তিনিগৰ ফটো তাইলে হা। লৰালিৰ আছে দিতক। সৰু কালৰ ফটো আছে। সৰু এটা আছে সৰু মানে असल मेन गाले तू तो है ये तो जमला भात खाई था और बताता है तो बढ़िया গতিকে প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। গতিকে মোৰ জীৱনৰ কাহিনী ক'ব গ'লে বহুত কথা। মই বহুত দুখীয়া মানুহৰ খেতিয়কৰ ল'ৰা আছিলোঁ আৰু খেতিয়কৰ ল'ৰা হৈ মই 10-12 বছৰ মই বয়সতে মই নগাঁও ডিষ্ট্ৰিক্টত গ'লোঁ। যাই এখন হোটেলত মই কৰ্মকৰ্তা কৰি বহু বছৰ মই জীৱন কৰিলোঁ। ঘৰখন মই ৰাখি আছিলোঁ। তেতিয়া মোৰ মা দেউতা আৰু ভাগিন ছোৱালী দুইজনী আছিলে। দুইজনীকো মই বিয়া বাৰু দিলোঁ। দি লাষ্টত মই চোনচালি বাগানত মই কৰ্মকৰ্তা হিচাপে মই মহৰী কৰ্মকৰ্তা হিচাপে মই তাত নিযোগ হ'লোঁ। তাৰপিছত মই তাতে পঢ়ি লিখি মই যেতিয়া 1982ত মই চাকৰি CISFত চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চত মই চাকৰি পালোঁ। পাই মই চাকৰিত মই কৰিলোঁ, কাম কৰিলোঁ আৰু বিভিন্ন চাকৰিত কাম কৰি বিভিন্ন জেগাত ভাৰতৰ জেগাত মই ঘূৰি মেলি মই প্ৰান্তে প্ৰান্তে আমি চাকৰি কৰিলোঁ। হৰিদ্বাৰ, মাদ্ৰাজ, বম্বে, দিল্লী, কাশ্মীৰ নানান ধৰণৰ জেগাত আমি কৰ্মকৰ্তা হিচাপে আমি কাম কৰিছিলোঁ। এতিয়া মই 2021 চনৰ 30 এপ্ৰিলত মই অৱসৰ হ'লোঁ। এতিয়া মই বৰ্তমান খেতিয়ক কৰ্মকৰ্তা হিচাপে আছোঁ। নিজৰ খেতি কৰি আছোঁ আৰু মই গাঁৱৰ বিভিন্ন অনুষ্ঠানত সভাপতি হিচাপে বা সম্পাদক হিচাপে আমি কৰ্মকৰ্তা তেনেকৈ কৰি আছোঁ এতিয়া বৰ্তমান। আৰু আপোনালোকে মই এতিয়া বাহিৰৰ 40 বছৰ মই জীৱন নিৰ্বাহ কৰি আহি মই ঘৰত যিহেতু মই উপস্থিত হৈছোঁ আহি এতিয়া বিভিন্ন সমাজৰ মই কাম কৰি আছোঁ। গতিকে মই ইয়াতে আপোনাৰ মাধ্যমেৰে মই ক'ব বিচাৰোঁ, সমাজকৰ্তা হ'লে মানুহ সদায় নিকা হিচাপে থাকিব লাগে। তেতিয়াই সমাজখন ভাল পায়। সমাজৰ কাম কৰিলে নিজে নিকা হ'ব লাগে আৰু সমাজৰ কাম কৰিলে নিচা জাতীয় যিবিলাক প্ৰডাক্ট আছে সেৱন কৰিব নালাগে। তেতিয়া অনুষ্ঠানবিলাক ভাল হয়।
সমাজৰ তাৰমানে কাম কৰিলে যিটো সভাপতি হয় সম্পাদক হয় মেইন সেই যিখন কমিটি থাকে আৰু তাৰ যিবিলাক এক্সিকিউটিভ বডি থাকে সেইবিলাকে তাৰমানে সেই দুজনৰ কথা মানিব লাগে আৰু তেতিয়াই জেগাবিলাকৰ অনুষ্ঠানবিলাক উন্নতিৰ ফালে নিব পাৰি